অসমবাসী ৰাইজৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা, অসমৰ ৰাইজে বিচাৰিছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক পুলিয়ে উঠাই দিয়াৰ পৰা উৎখাত কৰিব লাগে। আৰু আজি সংকল্প দিৱসত আমি আমাৰ দলৰ ফালৰ পৰা কথা দিছো অসমৰ জনগণক, ক্ষমতাৰ স্বাৰ্থত নহয়, অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিখন যুদ্ধ, যিখন সংগ্ৰাম, সেইখন সংগ্ৰামত অসম জাতীয় পৰিষদে সৰ্বোচ্চ উদাৰী একতাৰ কাৰণে যুঁজিব, সৰ্বোচ্চ উদাৰী যুঁজিব। তাত কোনো ইফাল কথা নহয়। কোনোবাই ইফাল কথা ক'ব পাৰে, অসম জাতীয় পৰিষদে কোন চিধা কথা কৈছে আৰু যুঁজিবৰ কাৰণে আমাৰ যিমান শক্তি আছে, সক্ষমতা আছে, শৰীৰৰ ৰক্তত থকা যি শক্তি, এই ৰক্ত প্ৰবাহৰ শক্তিৰে আমি সৰ্বোচ্চ উদাৰী যুঁজিম। এই কথা আজি সমগ্ৰ অসমবাসীৰ ৰাইজলৈ আমি স্পষ্টভাৱে বুজাই কৈছো। গতিকে ৰাইজ, এয়া আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ আমাৰ সংকল্প বাৰ্তা। এই বাৰ্তা অসমবাসীৰ ৰাইজলৈ আমি প্ৰেৰণ কৰিব খুজিছো। আৰু লগে লগে বিৰোধী ৰাজনৈতিক দলসমূহৰ একতাৰ কাৰণে, আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দলসমূহৰ একতাৰ কাৰণে, জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে যুৱ প্ৰজন্মৰ নেতাসকলৰ যোগেদি ঐক্যবদ্ধ পৰিৱেশ এটা গঢ়ি দিবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব আছে, এই দায়িত্ব পালন কৰিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ, অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ।